Good evening, Satri Satri Hokol. Tumalukok মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি মই আৰম্ভণি কৰিছো তোমালোকৰ question number 6 আৰু 7 ৰ যোন দুটা মই কৰোৱা নাছিলো। question number 6 ৰ কৰোৱা নাছিলো number 2 আৰু number 3 আৰু question number 7 ৰ কৰোৱা নাছিলো মই 1 আৰু 2। গতিকে question number 6 ৰ 1 আৰু 2 আৰু 3 টো মই তোমালোকক কৰাই দিছো। চাই লোৱা তোমালোকে। ইয়াত আমি গোটেই উৎপাদকখিনি লিখাৰ পিছত কি কৰিলো সিহঁতৰ তিনটা এটা জোৰা পাতি প্ৰত্যেকৰ পৰা এটা কৰি ললো এই তিনটাটোৰ পৰা এটাটো এই তিনটাটোৰ পৰা এটাটো এই তিনটা তিনিৰ পৰা এই তিনটা 3 পৰা এটা 3 ললো আৰু তাৰ পাছত গোটেইটা আমি পূৰণ কৰিলো 2 2 গুণ 4 4 3 গুণ 12 গতিকে 1728 ৰ ঘনমূল কিমান হৈ গল 12 আৰু ঠিক তেনেদৰে 2197 ৰ ঘনমূল উলিয়াবলৈ আমি উৎপাদকখিনি উলিয়ালো 13 পূৰণ 13 পূৰণ 13 ওলাইছে গতিকে এই তিনটা 13 ৰ পৰা আমি কেটা লম তিনটা 13 পূৰণ হৈ আছে একেটা সংখ্যা তিনিবাৰ পূৰণ হৈ আছে হয় গতিকে তাৰ পৰা আমি এটা লম গতিকে 2197 ৰ ঘনমূল হৈ যাব 13 ধৰিব পাৰিছা মইতো আগৰ ক্লাছত তোমালোকক বুজাই থৈছো গোটেই ডিটেইলছ প্ৰসেছটো গতিকে এতিয়া মই কৰি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া question number 7 ৰ number 1 আৰু number 2 টো চাই লোৱা একেই পদ্ধতিৰে কৰিছো অথনিটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিছিলো আৰু এটো কৰিছো উৎপাদক বিশ্লেষণ পদ্ধতিৰে গতিকে উৎপাদকখিনি লিখি ললো তাৰ পৰা প্ৰত্যেকটো জোৰাৰ পৰা আমি এটা লৈ পূৰণ কৰিলো ইয়াত 15 ওলালে আৰু ইয়াত ওলালে 17 17 পূৰণ 17 গতিকে তাৰ পৰা আমি এটা 17 ললো এটাকে 4913 ৰ ঘনমূল 17 আৰু 3375 ৰ ঘনমূল হৈ গল 15 ধৰিব পাৰিছা এতিয়া আমি যাম নেক্সট কোৱেশ্চনলৈ চোৱা কি দিয়া আছে কোৱেশ্চন নম্বৰ 8 টো আমি কমপ্লিটলি ডিসকাস কৰিছিলো উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল কেনেকৈ অনুমান কৰিব লাগে তোমালোকক মই এক্সাৰসাইজো কৰিব দিছিলো 6 আৰু 7 ৰ কিটা নিজে নিজে মনতে উলিয়াবলৈ দিছিলো হয় গতিকে এতিয়া আমি আগবাঢ়ো কোৱেশ্চন নম্বৰ 9 ৰ ফালে দিয়া আছে ঘনকৰ দিশ দিয়া আছে এতেকে ঘনকটোৰ আয়তন আমি উলিয়াব লাগে ঠিক আছে এতিয়া ঘনকৰ আয়তন উলিওৱাৰ আমি ফৰ্মুলাটো লিখি লম আগধৰি ঘনকৰ এটা বাহুৰ দিশ দি থোৱা আছে তাৰ পৰা আমি আয়তনটো উলিয়াব লাগে কি কৰিব লাগিব জানানে দিশটো যদি আমি ঘন কৰি দিও তেনেহলে আমি কি পাই যাম জানানে ঘনকটোৰ আয়তন পাই যাম আৰু যদি আয়তন দিয়া থাকে তাৰ যদি আমি ঘনমূল লৈ লওঁ তেনেহলে দিশ পাম দুইটা ফৰ্মুলা মই তোমালোকক লিখি দিছো যাতে ক্লিয়াৰ হয় তোমালোকৰ ইয়াত চোৱা ইয়াত প্ৰথমতে ললো মই যে ঘনকৰ দিশটো l বুলি দিয়া আছে আমি ধৰি ললো গতিকে ঘনকৰ আয়তনটো তেতিয়া কি হৈ যাব l কিউব মানে যোনটো আমাক দিশ দিয়া থাকে তাৰ যদি আমি ঘন কৰি দিও তেনেহলে আমি ঘনকটোৰ আয়তন পাই যাম তাৰ পাছত আমাক দিয়া আছে ধৰা ঘনকৰ আয়তন v আয়তনটো ভলিউম বুলি কয় সেই কাৰণে মই v ধৰিলো যাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় হেতু কাৰণে মই v ধৰিলো তাৰছত ঘনকৰ দিশ তেতিয়া কি হ'ব জানানে এই v টোৰ ঘনমূল ললে আমি তাৰ কি পাই যাম জানানে দিশ পাই যাম এটো উখ হিচাপেও দিব পাৰে বা দিশ হিচাপেও দিব পাৰে যিকোনো ওয়ার্ড ইউজ কৰিব পাৰে যদি ঘনক দেখা তোমালোকে তেনেহলে আয়তনৰ ফৰ্মুলা হ'ব এটো আৰু ঘনকৰ দিশৰ ফৰ্মুলা হ'ব এটো ধৰিব পাৰিছা ক্লিয়াৰ হৈছে এতিয়া আমাক কোৱেশ্চন নম্বৰ 9 ত কি দিয়া আছে ঘনকৰ দিশটো দিয়া আছে 1.2 সেন্টিমিটাৰ আমাক উলিয়াবলৈ দিছে কি ঘনকৰ আয়তন এনেকুৱা আখৰৰ অংকবিলাকত তোমালোকৰ প্ৰথম কাম কি হ'ব জানানে দিয়া আছে বুলি লিখি পেলাই তোমালোকে তাত কি তথ্য আমাক অংকটো দিয়া আছে হেখিনি তোমালোকে আগধৰি লিখি ল'ব লাগিব ক্ৰমান্বয়ে তাৰ পাছতহে তোমালোকে অংকটোলৈ আগবাঢ়িব পাৰিবা ধৰিব পাৰিছা হেতু হৈছে আখৰৰ অংক কৰাৰ নিয়ম গতিকে কেনেকৈ আগবাঢ়ো আমি চোৱা ইয়াত কি দিয়া আছে চোৱা ঘনকৰ দিশটো আমাক দিয়া আছে 1.2 সেন্টিমিটাৰ আৰু ঘনকৰ আয়তনটো আমাক উলিয়াবলৈ দিছে মই তোমালোকক ফৰ্মুলা দিছিলো দিঘৰ সাইডত তোমালোকে এটো l বুলিও ধৰিব পাৰা নধৰিলেও কোনো কথা নাই লেন্থ ঘনকৰ দিশটো l বুলিও তোমালোকে ধৰিব পাৰা তেতিয়া বা নধৰিলেও কোনো কথা নাই তোমালোকে ইয়াত কি লিখিলে হ'ল দিঘৰ ওপৰত ঘন দিলেই হ'ল তেতিয়া এতিয়া ঘনকৰ আয়তনটো আমি কেনেকৈ উলিয়াম চাবা এতিয়া লিখিব লাগিব আমি জানো যে ফৰ্মুলাটো লিখিব লাগিব আমি জানো যে লিখি পেলাই কি লিখিব লাগিব জানানে ফৰ্মুলাটো লিখিব লাগিব ঘনকৰ আয়তন ইকুৱেল টু কি হৈ যাব দিঘৰ ওপৰত ঘন বা ইয়াত যদি তোমালোকে l ধৰা তেনেহলে l ৰ ওপৰত ঘন দিব পাৰা ধৰিব পাৰিছা l কিউব হৈ যাব তেতিয়া এতিয়া l ৰ জায়গাত আমি কি বহাই দিম l ৰ ভ্যালু আমাক কিমান দিয়া আছে 1.2 সেন্টিমিটাৰ হয়নে তাৰ ওপৰত কি হৈ যাব কিউব হৈ যাব
ঘনটোক আমি ইংলিছত কিউব বুলি কওঁ এতিয়া 1.2 টো তিনিবাৰ পূৰণ কৰিলে কিমান হয় পূৰণ ফলটো হেতু যদি তোমালোকে ইয়াত লিখি দিয়া তোমালোকৰ আনসাৰ ওলাই যাব গতিকে আমি পূৰণ কৰি চাম 1.2 টো তিনিবাৰ পূৰণ কৰিলে আনসাৰ কি ওলাব গতিকে 1.2 ঘন উলিয়ালে আমি কি হয় 1.728 কিহৰ কাৰণে তিনটাৰ আগত দশমিক বহিলে সো ইয়াত দুটাৰ আগত ইয়াত এটাৰ আগত দশমিক আছিল গতিকে ইয়াত দুটাৰ আগত দশমিক বহিলে তাৰ পিছত আকৌ 1.2 এটো দশমিক গতিকে অল টোটাল কেটা হল এটা দুটা তিনটা গতিকে আনসাৰটো কি হল তিনটাৰ আগত দশমিক বহিলে গতিকে আনসাৰটো কিমান হ'ব 1.728 সেন্টিমিটাৰ কিউব সেন্টিমিটাৰটো ইয়াত ঘন হ'ব সেন্টিমিটাৰটোৰ ওপৰত কিউব বহিব তোমালোকে যদি অকল সেন্টিমিটাৰ লিখি থৈ আহা ইউনিটটো যদি অকল সেন্টিমিটাৰ লিখি থৈ আহা তেনেহলে কিন্তু ভুল হ'ব কি লিখিব লাগিব তোমালোকে সেন্টিমিটাৰ কিউব এতিয়া নেক্সট কোৱেশ্চনটো চোৱা দুইটা মই যোন দুটা ফৰ্মুলা দিছিলো সেই দুটা ইয়াত এপ্লাই হ'ব গতিকে নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে আমাক বাকসটোৰ আয়তন দিয়া আছে ঘনক আকৃতিৰ বাকসৰ আয়তন দিয়া আছে তাৰ পৰা আমি বাকসটো কিমান ওখ হ'ব বা বাকসটোৰ দিশ কিমান হ'ব হেতু আমি উলিয়াব লাগে ইয়াতো আমি ঠিক একেদৰে আগবাঢ়িম ইয়াত কি দিয়া আছে আমি সেই তথ্যখিনি আগধৰি লিখিলম তাৰ পাছত কি উলিয়াব লাগে হেতু লিখি পেলাই কোৱেশ্চন মাৰ্ক দিম ঠিক আছে এতিয়া চোৱা দিয়া আছে হেতু আমি লিখি ললো কি দিয়া আছে যে ঘনক আকৃতিৰ বাকসটোৰ আয়তন ইমান এটিকে আমি উলিয়াব লাগে বাকসটোৰ উচ্চতা কিমান গতিকে আমি জানো যে বাকসটোৰ উচ্চতা ইকুৱেল টু আয়তনৰ ঘনমূল ললে আমি কি পাই যাম বাকসটোৰ উচ্চতা পাই যাম এতিয়া তোমালোকে আয়তনৰ জায়গাত ইয়াত v লিখিব পাৰা তেতিয়া আয়তনৰ জায়গাত আমি কি লিখিব লাগিব v লিখিব পাৰিম আয়তনৰ জায়গাত আমি কি লিখিব পাৰিম v লিখিব পাৰিম তেতিয়া আমি বাকসটোৰ উচ্চতা পাই যাম ইয়াত আমাক দিছে যে বাকসটো কিমান ওখ আমাক উলিয়াবলৈ দিছে বাকসটো কিমান ওখ হ'ব গতিকে ওখটোৰ ঠাইত আমি কি লিখিলো উচ্চতা একেটাই বস্তু হয়নে উচ্চতা আৰু ওখ দুইটা একেটাই বস্তু গতিকে আমি কি লিখিলো বাকসটোৰ উচ্চতা কোৱেশ্চন মাৰ্ক কাৰণ আমি হেতু উলিয়াব লাগে গতিকে ধৰিব পাৰিছে তোমালোকে বাকসটোৰ দিশ বুলি নিদি উচ্চতা বুলিও দিব পাৰে ওখ বুলিও দিব পাৰে ঠিক আছে কিন্তু যদি ঘনক ওয়ার্ডটো তোমালোকে দেখা তেনেহলে এই দুটা ফৰ্মুলাই ইউজ হ'ব যদি ঘনকটোৰ আয়তন উলিয়াবলৈ দিয়ে তেনেহলে কি কৰিব লাগিব আমি ঘন কৰিব লাগিব আৰু যদি আয়তনৰ পৰা আমাক উচ্চতা বা ওখ বা দৈৰ্ঘ্য এইকেইটা বিচাৰে তেনেহলে আমি কি কৰিব লাগিব আয়তনটোৰ ঘনমূল ল'ব লাগিব ক্লিয়াৰ হৈছে গতিকে 6859 ৰ ঘনমূল ললে আনসাৰ যিমান হ'ব হেতুৱে হ'ব আমাৰ উচ্চতা বা দৈৰ্ঘ্য ধৰিব পাৰিছা আৰু ইয়াত যেহেতু আমাক আয়তন দিয়া আছে গতিকে সেন্টিমিটাৰ কিউবত আছে কিন্তু আমি উলিয়ামগে কি উচ্চতা উলিয়ামগে গতিকে ইউনিটটো কি হলে যাবগৈ জানানে সেন্টিমিটাৰ কিউবৰ পৰা সেন্টিমিটাৰ লৈ যাবগে সেই ইউনিটখিনি লিখাত তোমালোক কিন্তু খুব সাৱধান হবা প্ৰেক্টিস কৰোতে কৰোতে তোমালোকৰ ক্লিয়াৰ হৈ যাব কিন্তু প্ৰথমতে তোমালোকে খুব সাৱধানে লিখিবা আয়তনত সদায় কি হ'ব কিউব হ'ব আৰু উচ্চতা বা দৈৰ্ঘ্য বা ওখ এইখিনিত কি হ'ব জানানে অকল সেন্টিমিটাৰ হ'ব বা মিটাৰ থাকিলে মিটাৰ হ'ব আকৌ আয়তনটো কি হ'ব তেতিয়া মিটাৰ কিউব হ'ব গতিকে এই ক্যালকুলেশনটো তোমালোকে নিজে কৰিবা আৰু আনসাৰটো কিহত আহিব বুলি কলো মই সেন্টিমিটাৰত আহিব ইয়াৰ ঘনমূলটো উলিয়াই পেলাই তোমালোকে ইয়াত লিখিলেই হ'ল মই দুটা পদ্ধতি শিকাইছো উৎপাদক বিশ্লেষণ বা উৎপাদক বিশ্লেষণ নকৰাকৈ অনুমান কৰিও তোমালোকে লিখিব পাৰা যি পদ্ধতিৰে নকৰা তোমালোকে ৰাফ ওয়াৰ্কখিনি সদায় কি কৰিবা সাইডত কৰিবা সেই অংকটোৰ সাইডতে তোমালোকে কি কৰিবা যোনখিনি ৰাফ ওয়াৰ্ক থাকে তোমালোকৰ যি পূৰণ হৰণ বা যি সৰু সৰু যোগ বিয়োগ কৰিবলগীয়া থাকে সেই অংকটোৰ লগত ৰিলেটেড তোমালোকে সদায় সাইডতে কৰিবা লাষ্ট পেজত তোমালোকে কৰি নথবা ঠিক আছে তেতিয়া টিচাৰৰ চাবলৈ সুবিধা হয় গতিকে কোৱেশ্চন নাম্বাৰ 9 আৰু 10 ত কোনকিটা ফৰ্মুলা ইউজ হল মই তোমালোকক দিলো তোমালোকে ফৰ্মুলা কিটা কিন্তু হাইলাইট কৰি ৰাখিবা মনত ৰাখিবা এতিয়া আহা কোৱেশ্চন নাম্বাৰ 11 লৈ কি দিয়া আছে সোৱা কোৱেশ্চন নাম্বাৰ 11 ৰ এটো কি দিয়া আছে 23 ঘনৰ এককৰ স্থানৰ অংকটো কি হ'ব দেখ ওলাই আছে আমি কি কৰিব লাগিব 23 এককৰ স্থানত কি আছে 3 আছে গতিকে 3টা পূৰণ কৰিব লাগিব নে যেটো ঘনৰ কথা কৈছে আমাক আৰু এককৰ স্থানৰ কথাই খুদিছে দহকৰ স্থানৰ ওপৰত আমাৰ গুৰুত্ব আৰোপ কৰা নাই গতিকে আমি 3 * 3 * 3 কৰিব লাগিব 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 3 গুণ 27 27ৰ এককৰ ঘৰৰ অংকটো কি হয় বাৰু 7 হয় গতিকে ইয়াত কি হ'ব জানানে নাম্বাৰ 11 ৰ এ 2 টো অপচন 2 টো কাৰেক্ট আনসাৰ হ'ব মই লিখি দিছো তোমালোকক অপচন 2 টো কিয় কাৰেক্ট হ'ব তোমালোকক মই এটা লাইনত কৰি পেলাই সাইডত বুজাই দিছো এটো যেহেতু এমসিকিউ তোমালোকে কৰিবলগীয়া কোনো প্ৰয়োজন নাই তোমালোকে অপচনত টিক মাৰ্ক যোনটো শুদ্ধ আনসাৰ হয় হেতু টিক মাৰ্ক কৰিলে তোমালোকে মাৰ্কস পাই যাবা কিন্তু তোমালোকৰ যাতে বুজিবলৈ সুবিধা হয় তাৰ কাৰণে মই কৈ দিছো
আমাক কি দিয়া আছে সংখ্যাটো 23 দিয়া আছিল হয়নে এটা তাক আমাৰ এককৰ স্থানৰ কথা খুদিছে দশকৰ স্থানৰ কথাটো খুধা নাই গতিকে আমি এককৰ স্থানৰ অংকটো লম এতিয়া খুদিছে এককৰ স্থানত 23 ঘনৰ এককৰ স্থানৰ অংকটো কি হ'ব গতিকে ঘন মানে কি 23 পূৰণ 23 পূৰণ 23 ইয়াত এককৰ স্থানত কি আছে বাৰু 333 গতিকে আমি কি আমাক কি লাগিব 3 * 3 * 3 3 3 গুণ 9 3 গুণ 27 তাৰ এককৰ স্থানত কি আছে 7 আছে নে 7 আছে গতিকে আমাৰ আনসাৰ হ'ব 11 ৰ a 2 কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ b টো খুদিছে আমাক তলৰ কোনটো পূৰ্ণ ঘন মানে তিনটা একে সংখ্যা পূৰণ কৰি আমি কোনটো পূৰণফল পাম ইয়াৰ ভিতৰত কোনটো পূৰণফল আমি তিনটা একে সংখ্যা পূৰণ কৰি পেলাই পাম এটো তোমালোকে কৰি চাব লাগিব প্ৰত্যেকটো সংখ্যাৰে ঘনমূল উলিয়াই পেলাই তোমালোকে চাব লাগিব 11 ৰ কোৱেশ্চন বি টো খুদিছে যে আমাক কি যে তলৰ কোনটো পূৰ্ণ ঘন যেতিয়া তোমালোকে কৰি চাবা তেতিয়া তোমালোকে গম পাবা অপচন 3 টো কি হ'ব 343 হেতু হ'ব কি পূৰ্ণ ঘন সংখ্যা তোমালোকে নিজে কৰি চাব লাগিব হেতু সাইডত তোমালোকে ৰাফ ওয়াৰ্ক হিচাপে কৰি চাব লাগিব তেতিয়া তোমালোকে গম পাবা যে মানে কি চাব লাগিব তোমালোকে প্ৰত্যেকটো সংখ্যাৰে ঘনমূল উলিয়াই পেলাই চাব লাগিব যদি ঘনমূল উলাই তেনে হলে কি হ'ব সংখ্যাটো পূৰ্ণ ঘন হ'ব আৰু যদি ঘনমূল নুলাই তেনে হলে পূৰ্ণ ঘন নহয় হয়নে গতিকে সেই পদ্ধতিৰে তোমালোকে যদি আগবাঢ়া তেনে হলে কোনটো আনসাৰ পাবা জানানে কোনটো সংখ্যা পূৰ্ণ ঘন হ'ব 343 343 টো কাৰ ঘন হয় জানানে 7 ৰ ঘন 7 তিনটা পূৰণ কৰিলে আমি কি পাম 343 গতিকে মই তোমালোকক পদ্ধতি অলৰেডি শিকাই থৈছো যে কেনেকৈ আমি গম পাব পাৰো যে পূৰ্ণ ঘন হয় না পূৰ্ণ ঘন নহয় নম্বৰ 1 টো আমি কৰিছিলো হয়নে কিন্তু সেইকেইটাত আমি কি কৰিছিলো কৰি দেখুৱাইছিলো নম্বৰ 1 ৰ যোনটো কোৱেশ্চন আছিল তাত আমি কৰি দেখুৱাইছিলো কিন্তু ইয়াত কৰি দেখুৱাৰ প্ৰয়োজন নাই যেহেতু এমসিকিউ তোমালোকে শুদ্ধ অপচনটো বিচাৰি থৈ আহিলেই হ'ল তাৰ পাছত চোৱা কি দিছে কোৱেশ্চন নম্বৰ সি টো 1000 ৰ আমাক কি উলিয়াব দিছে জানানে ঘনমূল উলিয়াব দিছে এই চিনটো কিহৰ চিন হয় ঘনমূলৰ চিন হয় গতিকে 1000 ৰ ঘনমূলৰ মান কিমান হয় হেতু আমাক উলিয়াবলৈ দিছিলে ইয়াত চোৱা কেটা শূন্য আছে তিনটা শূন্য আছে হয় গতিকে মই তোমালোকক কি কৈছিলো বৰ্গত এতিয়া আমি বৰ্গ সংখ্যা এটা উলিয়াও তাৰ কিমান সংখ্যক যুগ্ম সংখ্যক শূন্য থাকিব পাৰে সদায় হয়নে দুটা থাকিব পাৰে চাৰিটা থাকিব পাৰে ছটা থাকিব পাৰে আঠটা থাকিব পাৰে কিন্তু যেতিয়া ঘনৰ কথা আহিব তেতিয়া তাত কেটা শূন্য থাকিব পাৰিব জানানে তিনি পূৰণফল হ'ব লাগিব তিনটা থাকিব পাৰিব ছটা থাকিব পাৰিব নটা থাকিব পাৰিব 12টা থাকিব পাৰিব ক্লিয়াৰ হৈছে গতিকে ইয়াত যুগ্ম অযুগ্মৰ কথা নাহে খালি তিনি পূৰণফল হলে হ'ল গতিকে ইয়াত খুদিছে আমাক 1000 ৰ ঘনমূল কিমান হয় আমি কেনেকৈ উলিয়াম চাবা এই চিনটোৰ মানে হৈছে ঘনমূল উলিয়াবলৈ দিছে আমাক তাৰ মান কিমান হয় আমাক খুদিছে এতিয়া আমি কেনেকৈ গম পাম জানানে 1000 ইয়াত কেটা শূন্য আছে তিনটা শূন্য আছে আমি কি জানো ঘন মানে কি একেটা সংখ্যাকে তিনিবাৰ পূৰণ কৰিব লাগে হয়নে এতিয়া যদি আমি ইয়াত শূন্য কেটা আছে তিনটাকে এতিয়া যদি একৰ পিছত আমি এটা শূন্য দিও 10 তাৰ লগত আকৌ 10 তাৰ লগত আকৌ 10 যদি পূৰণ কৰো তেনে হলে কেটা শূন্য পাম বাৰু তিনটা শূন্য পাম নে একৰ পিছত 2 3 এতেকে 1000 ৰ ঘনমূল কিমান হৈ গল 10 হৈ গল নে ক্লিয়াৰ হৈছে তোমালোকৰ ইয়াৰ পিছত চোৱা মই আৰু অপচন দিছো তোমালোকক ইয়াত কেটা শূন্য আছে ছটা শূন্য আছে এটো তোমালোকৰ অলপ নিজৰ আইডিয়া ইউজ কৰিব লাগিব চাবা ইয়াত এতিয়া কেটা শূন্য আছে অথনি তিনটা আছিল এতিয়া যদি গাইপতি আমি শূন্য আৰু এটা বহাই দিও আমাক কেটা লাগিব গুটেই কিটা পূৰণ কৰি আমি ছটা শূন্য পাব লাগিব ইয়াত দুটা তাৰ পিছত আৰু দুটা তাৰ পিছত আৰু দুটা পূৰণ কৰিলে আমি কিমান পাই যাম 100 পূৰণ 100 পূৰণ 100 কৰিলো 1 2 3 4 5 6 একৰ পিছত কেটা শূন্য 1 2 3 4 5 6 এটো আমি পাই গলো নে 1 2 3 4 5 6 গটিকে ইয়াৰ ঘনমূল কিমান হৈ যাব 100 ঘনমূল অলপ আইডিয়া পাইছানে তোমালোকে কেনেকৈ পূৰণ কৰিব লাগে ছটাৰ ঠাইত যদি নটা থাকিলে হয় 2 3 4 5 6 7 8 9 এতিয়া নটা শূন্য থাকিবলৈ হলে আমি কি কৰিব লাগিব একৰ পিছত আমি কি কৰিব লাগিব প্ৰত্যেকতে যেহেতু আমি তিনিবাৰ পূৰণ কৰিম সংখ্যাটো আমাক ঘন উলিয়াবলৈ দিছে হয় গটিকে 1000 যদি লও তোমালোকে সংখ্যাটো লিখাৰ পিছত প্ৰথম 100 টো লিখিলা তাৰ পাছত আমি একেটা সংখ্যাকে পূৰণ কৰিব লাগিব মানে 100 লগত 100 তাৰ লগত 100
পূৰণ কৰিব লাগিব এতিয়া ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য ইয়াত দুটা শূন্য ছটা শূন্য ধৰিব পাৰিছা এতিয়া আমাক কেটা লাগে 1 2 3 4 5 6 7 8 9 ইয়াত তিনটা তাৰ পাছত তিনটা তাৰ পাছত তিনটা কেটা হ'ব 1 2 3 4 5 6 7 8 9 ক্যালকুলেশনটো ধৰিব পাৰিছা লিখি দিছো মই তোমালোকক 4 1000 1 2 3 4 5 6 7 8 9 পালোনে এই 9টা শূন্য গটিকে ইয়াৰ ঘনমূল কি হৈ যাব এটো 1000 ঘনমূল হৈ যাব 1000 তাৰ পাছত 9টা হল 9টাৰ পিছত ধৰা 12টা আহিলে 12টা আহিলে তেতিয়া আমি কি কৰিব লাগিব প্ৰথম লিখি লবা প্ৰথম আমি 10 লিখিলো তিনিবাৰ পূৰণ কৰিলে আমি কেটা পাম এটা দুটা তিনটা শূন্য পাম তাৰ পাছত 100 লিখিলো 100ত কেটা শূন্য পাম এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা শূন্য নহব যেহেতু আমাক ইয়াত 12টা শূন্যৰ কথা কৈছে তিনটা শূন্য দিলো 1 2 3 4 5 6 7 8 9 9টা শূন্য নহব চাৰিটা দিলো চাৰিটা শূন্য 4 1 2 3 4 5 6 7 8 9 10 11 12 গটিকে 1000ৰ লগত সৰি 10000 লগত 10000 তাৰ লগত আকৌ 10000 কেটা শূন্য হল 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 5 6 7 8 9 10 11 12 12টা শূন্য লাগে গটিকে ইয়াৰ ঘনমূল কি হৈ যাব 10000 ধৰিব পাৰিছা কেনেকৈ উলিয়াব লাগে অলপমান আইডিয়া কৰি ললে তোমালোকে মাইন্ডৰ ভিতৰত ক্যালকুলেশনটো কৰি পেলাই যদি এনেকুৱা সংখ্যা থাকে একৰ পিছত যদি শূন্য থাকে তেতিয়া তোমালোকে সহজতে উলিয়াব পাৰিবা আকো ক্যালকুলেশন কৰি থাকিবলৈ চাই থাকিবলগিয়া নহয় যেহেতু ইয়াত তিনটা শূন্য আছে গটিকে আমি প্ৰথম সংখ্যাটো কি ললো এটো 10 হ'ব 10ৰ পূৰণফল হ'ব মানে কি হ'ব জানানে হয় 10 হ'ব নহয় 100 হ'ব নহয় 1000 হ'ব নহয় 10000 হ'ব যদি আগত সন্মুখত কি আছে 1 আছে আৰু তাৰ পাছত যদি শূন্য আছে ক্লিয়াৰ হৈছে এক আছে তাৰ পাছত যদি শূন্য আছে তেনে হলে কি হ'ব হয় 10 হ'ব নহয় 100 হ'ব নহয় 1000 হ'ব নহয় 10000 নহয় 1 লাখ তেনেকুৱা হ'ব ঘনমূল বিলাক গটিকে ঘনমূল বিলাক তোমালোকে কেনেকৈ অনুমান কৰিবা সৈ ইয়াত তিনটা শূন্য আছে সংখ্যাটো আমি কি কৰিব লাগিব তিনিবাৰ পূৰণ কৰিব লাগিব প্ৰথমতে 10টো লিখি ললা তাৰছত বলে তিনিবাৰ পূৰণ কৰিলে আমি কিমান পাম এটা শূন্য দুটা শূন্য তিনটা শূন্য যোনটো আমি আনসাৰ পাম তাত কেটা শূন্য আহিব তিনটা শূন্য আহিব হল গটিকে ইয়াক আমাক কিহৰ ঘনমূল খুজিলে 1000ৰ ঘনমূল খুজিছিলে হয় 1000ত কেটা শূন্য থাকে তিনটা শূন্য গটিকে 1000ৰ ঘনমূল হৈ যাব 10 ক্লিয়াৰ হৈছে গটিকে 11ৰ C ৰ আনসাৰ নম্বৰ 3 টো কাৰেক্ট হ'ব 11ৰ C ৰ কোনটো অপচন কাৰেক্ট হ'ব 3 কিমান আছে 10 এখিনিও মই তোমালোকক কৈ দিছো তোমালোকে লিখি লবা বুজি লবা আৰু কিবা যদি কনফিউজন থাকে মোক সুধিবা এতিয়া যদি আমাক দুটা সংখ্যা পূৰণ কৰিব দিয়ে এটো মই এক্সট্ৰাকে কৈছো তোমালোকক দুটা সংখ্যা ধৰা পূৰণ কৰিব দিছে আৰু দুইটাৰে কি হৈ আছে শেষত শূন্য আছে ধৰা এককৰ স্থানত বা দশকৰ স্থানত শূন্য আছে মানে ধৰা 1000ৰ লগত আমাক 200টো পূৰণ কৰিব দিছে গটিকে প্ৰথম আমি কি লিখিম জানানে এই দুটা সংখ্যা পূৰণ কৰিম 2 গুণ কিমান হ'ব 2 তাৰপিছত শূন্যৰ সংখ্যা কিমান হ'ব জানানে 5 1 2 3 4 5 ক্লিয়াৰ হৈছে শূন্যৰ সংখ্যাটো সদায় আমি দুইটা সংখ্যাতে যিমান শূন্য থাকিব সেই গুটেকিটা শূন্য আহি ইয়াত বহিব ইয়াত তিনটা আছে ইয়াত দুটা মিলি পেলাই কেটা হল পাঁচটা শূন্য বহিলে তাৰ পাছত ধৰা 6 4 গুণ কিমান 24 হয়নে 6 4 গুণ কিমান 24 এতিয়া পিছত শূন্য কেটা বহিব ইয়াত দুটা মানে কিমান হৈ যাব 4টা শূন্য ক্লিয়াৰ হৈছে মইতো এক্সট্ৰা কথা এটা তোমালোকক কৈ ৰাখিলো যাতে এনেকুৱা ধৰণৰ পূৰণ কৰিলে তোমালোকৰ খুকুজা নালাগে অংক কৰাই গৈ থাকোতে শৰ্ট ট্ৰিক্স যদি কিবা মনত পৰে মই মাজে মাজে এনেকৈ তোমালোকক কৈ যাম গটিকে পিছত যেতিয়া শূন্য থাকিব তেতিয়া পূৰণ কৰিলে তোমালোকে কি কৰিবা প্ৰথম সংখ্যা দুটা পূৰণ কৰি লবা তাৰ পাছত যিমানটা শূন্য থাকে ইয়াত প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটো মিলাই যিমানটা অল টোটাল শূন্য হ'ব সিমানটা শূন্য তাত বহুৱাই দিলে হ'ল এতিয়া সোৱা কোৱেশ্চন নম্বৰ D2 অলপমান ক্ৰিটিকেল কৰি দিছে যদি m n ৰ ঘনমূল হয় তেনে হলে n ৰ মান কি হ'ব এতিয়া কোৱেশ্চনটো তোমালোকে যদি তেনেকৈ কৰিবলৈ অসুবিধা পোৱা তোমালোকে এটা উদাহৰণ লৈ লবা নিজৰ মনতে কি দিয়া আছে সোৱা যদি m n ৰ ঘনমূল হয় কি দিয়া আছে n ৰ ঘনমূল ইকুৱেল টু m হয়নে এতিয়া আমি কি লব পাৰো ধৰা সৰু সংখ্যা এটাই লৈছো 8 ৰ ঘনমূল
কিমান 2 ধৰিব পাৰিছা 8 ৰ ঘনমূল কিমান 2 এতিয়া খুদিছে চোৱা তেন্তে n ৰ মান কি হ'ব ইয়াত n ৰ জায়গাত আমি কি লৈছো 8 m ৰ জায়গাত আমি কি লৈছো 2 এতিয়া আমাক খুদিছে চোৱা তেনে হলে n ৰ মান কি হ'ব আমাক কিহৰ মান খুদিছে n ৰ মান খুদিছে হয়নে এনেকুৱা কোৱেশ্চন দিলে তোমালোকে নিজৰ মনতে এনেকে উদাহৰণ এটা লৈ পেলাই কৰি চাবা তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব এতিয়া আমাক n ৰ জায়গাত n ৰ ঘনমূল দিয়া আছে m এটো লাইনটো বাৰে বাৰে পঢ়িবা তোমালোকে n ৰ ঘনমূলৰ কথা কৈছে নে n ৰ ঘনৰ কথা কৈছে লাইনটো বাৰে বাৰে ৰিপিটেডলি পঢ়িবা n ৰ ঘনমূল কি দিয়া আছে m গতিকে আমি ঠিক তেনেকুৱাকৈ ধৰিলো 8 ৰ ঘনমূল 2 এটো আমি সহজ জানো হয়নে আমি পঢ়ি আহিছো 8 ৰ ঘনমূল 2 বাৰে বাৰে মই তোমালোকক অংকবিলাকত ৰিপিট কৰিছোৱে যে 8 ৰ ঘনমূল 2 বা 2 ৰ ঘন 8 এতিয়া খুদিছে কি চোৱা n ৰ মান কি হ'ব n ৰ মান কি হ'ব হেতু আমি কিহৰ হেৰিটো কম্পেৰিজনত উলাব লাগিব জানানে m ৰ কম্পেৰিজনত m ৰ যদি আমি ঘন কৰি দিও m ৰ যদি আমি ঘন কৰি দিও তেনে হলে আমি n ৰ মানটো নাপাম নে n ৰ মানটো নাপাম নে অপচনটো চাই পেলাই ইয়াত তোমালোকে নিজৰ আনসাৰটো বনাব লাগিব অপচনটোত আমাক কিহৰ হেৰি দিয়া আছে কিহৰ লগত ৰিলেট কৰি পেলাই দিয়া আছে বাৰু m ৰ লগত ৰিলেট কৰি দিয়া আছে n ৰ ভ্যালুটো খুদিছে কিন্তু কিহৰ সাপেক্ষে m ৰ সাপেক্ষে খুদিছে হয় গটিকে n ৰ লগত আমি m টো কেনেকৈ ৰিলেট কৰিব পাৰো এতিয়া 2 ৰ পৰা আমি 8 কেনেকৈ পাম 2 যদি আমি ঘন কৰি দিও তেনে হলে আমি 8 টো নাপাম জানো 2 মানে কি ইয়াত m নহয় জানো m ৰ যদি আমি ঘন কৰি দিও তেনে হলে n টো পাম গটিকে m কিউব অপচনটো কোড আছে চোৱা ডিৰ 3 নম্বৰ আনসাৰটো গটিকে কোনটো কাৰেক্ট হ'ব ডিৰ নাম্বাৰ 3 অপচনটো কি আছে m কিউব হেতুই হ'ব কাৰেক্ট আনসাৰ এটো দেখি তোমালোকৰ খেলিমিলি লাগিব পাৰে n m এবিলাক থাকিলে তোমালোকৰ কি হ'ব পাৰে খেলিমিলি লাগিব পাৰে গটিকে তোমালোকে সংখ্যাত উদাহৰণটো লৈ লবা কিন্তু কোৱেশ্চনটো কি কৈছে তোমালোকে বাৰে বাৰে পঢ়ি লবা তাত অলপমান খেলি পাজল লগাই দিব পাৰে গটিকে কোৱেশ্চনটো তোমালোকে বাৰে বাৰে পঢ়িবা তাৰ পাছত নিজৰ মনতে সংখ্যাৰ এটা উদাহৰণ লৈ পেলাই এনেকে লিখি লবা তাৰ পাছত চাবা যে অপচন বিলাকনো কিহৰ সাপেক্ষে দিয়া আছে অপচন বিলাক চোৱাৰ পিছত তোমালোকে এনেকে আনসাৰটো ডিটাৰমাইন কৰিব পাৰিবা যেনেকে এতিয়া মই কৰিলো ঠিক আছে তাৰ পাছত চোৱা কি দিয়া আছে কোৱেশ্চন নম্বৰ ই2 কি দিয়া আছে 8 ৰ ঘনমূল 27 ৰ ঘনমূল আৰু 64 ৰ ঘনমূলৰ যোগফল আমাক উলিয়াব দিছে একিটাটো আমি ইউজ কৰিয়ে আছো একিটা ঘন আৰু ঘনমূল একিটা তোমালোকৰ মনত ৰৈ যাব লাগে আসলতে 4 ঘন 4 ঘন 5 ঘন 6 ঘন 3 ঘন 2 ঘন 1 ঘনটোটো একেই বাৰু এইবিলাক সাধাৰণতে ইউজ হৈ থাকাবিলাক কিন্তু তোমালোকৰ মনত ৰৈ যাব লাগে যোনবিলাক সৰু সৰু ডাঙৰ বিলাকৰ কথা মই ক'বলৈ যোৱা নাই এতিয়া আমি 8 ৰ ঘনমূল অলপ আগতে আমি কৈ আহিলো কিমান হয় 2 হয় হয়নে 8 ৰ ঘনমূল 2 27 ৰ ঘনমূল 3 3 গুণ 9 3 গুণ 27 গতিকে 27 ৰ ঘনমূল 3 তাৰ পাছত 64 4 4 গুণ 16 4 গুণ 64 গতিকে এটো হৈ যাব 4 4 5 6 7 8 9 এতিয়া ইৰ কোনটো অপচন কাৰেক্ট হ'ব নাম্বাৰ 4 অপচনটো যত 9 আছে হেতুই কাৰেক্ট অপচন হ'ব আৰু এডাল চিনৰ মানে মই তোমালোকক বুজাই দিছো যে ইয়াৰ ঘনমূল 8 ৰ ঘনমূল যোগ 27 ৰ ঘনমূল যোগ 64 ৰ ঘনমূল ধৰিব পাৰিছা গটিকে এনেকুৱা ধৰা সৰু সৰু ঘন বা ঘনমূল বিলাক যদি তোমালোকে মনত ৰাখা তোমালোকৰ কিন্তু বহুত সুবিধা হ'ব আকৌ তোমালোকে সাইডত ক্যালকুলেশন কৰি চাই থাকিব নালাগে যে এটো কাৰ ঘন আছিল বা ইয়াৰ ঘনমূল কিমান হ'ব ঠিক আছে ক্লিয়াৰ হৈছে গটিকে ইয়াৰ অপচন হৈ যাব 9 4 মানে ইৰ 4 নম্বৰ অপচনটো কাৰেক্ট হ'ব গটিকে R3 টো আমাৰ কি হৈ গৈছে কমপ্লিট হৈ গৈছে তাৰ পাছত আমি কি হলৈ যাম সূচক আৰু ঘাতলৈ যাম তাৰ কথাবিলাক আমি নেক্সট ক্লাছত আৰম্ভণি কৰিম তাৰ কিছুমান ফৰ্মুলা আছে কিছুমান সৰু সৰু জানিব লগিয়া কথা আছে কিয়া মই নেক্সট ক্লাছৰ পৰা আলোচনা কৰিম আৰু ইমানখিনলৈকে যদি তোমালোকৰ কিবা কনফিউজন ৰৈ গৈছে তেনে হলে মোক নিশ্চয়কৈ খুদিবা কমেন্ট বক্সত কমেন্ট কৰি পেলাই জনাবা কিবা যদি কনফিউজন ৰৈ গৈছে তেনে হলে আজিলৈ মই ইমানতে সামৰিছো ধন্যবাদ